মানুহে ভাবে ককাৰ মাটি যিহেতু পৈতৃক সম্পত্তি তথা এনচেষ্ট্ৰেল প্ৰপাৰ্টিয়ে হ'ব, কিন্তু এই ভাৱনাটো একেবাৰে ভুল। আহক সহজ ভাষাত বুজো পৈতৃক সম্পত্তি তথা এনচেষ্ট্ৰেল প্ৰপাৰ্টি কাক কোৱা হয়। পৈতৃক সম্পত্তি তথা এনচেষ্ট্ৰেল প্ৰপাৰ্টি অৰ্থাৎ কোপাৰ্চিনাৰী প্ৰপাৰ্টি হৈছে চাৰিটা প্ৰজন্মৰ পৰা একেৰাহে চলি অহা মাটি। প্ৰথমে আজু ককা, তাৰ পিছত ককা, পিছত পিতৃ, পিছত ল'ৰা। যেতিয়াই চাৰিটা প্ৰজন্ম সম্পূৰ্ণ হয়, নতুনকৈ জন্ম হোৱা প্ৰতিজন সদস্য কোপাৰ্চিনাৰ হৈ পৰে। কোপাৰ্চিনাৰ মানে যি ব্যক্তিয়ে জন্মৰ পৰাই মাটিৰ অধিকাৰ লাভ কৰে, লগতে মালিকী স্বত্বৰ অধিকাৰ। এতিয়া শুনক কোপাৰ্চিনাৰ হয় কোন। কোপাৰ্চিনাৰ সেইসকল সদস্য যেনে পিতৃ, ল'ৰা ছোৱালী, নাতি নাতিনী, মানে যিসকল সদস্য সেই বংশত জন্মগ্ৰহণ কৰে তেওঁলোক কোপাৰ্চিনাৰ হৈ পৰে, লগতে মাটিৰ অংশ আৰু দায়বদ্ধতা দুয়োটাই পায়। এতিয়া আহক জানো স্ব-অৰ্জিত সম্পত্তি তথা চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টি কাক কোৱা হয়। ককাই নিজে উপাৰ্জন কৰি বা ব্যৱসায় কৰি কিনা মাটিক স্ব-অৰ্জিত সম্পত্তি তথা চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টি বুলি কোৱা হয়। তেনেকুৱা মাটিত নাতি নাতিনীহঁতৰ জন্মৰ পৰা কোনো অধিকাৰ নাথাকে, আনকি ল'ৰা ছোৱালীও নিজে নিজে কোপাৰ্চিনাৰ হৈ নাযায়। ককাই যদি ইচ্ছা কৰে সেই মাটি বিক্ৰী কৰিব পাৰে, গিফ্ট কৰিব পাৰে বা উইল কৰিও বেলেগক দিব পাৰে। এতিয়া আহক জানো স্ব-অৰ্জিত সম্পত্তি তথা চেল্ফ একুৱাৰ্ড প্ৰপাৰ্টিত কাৰ অধিকাৰ আছে। ককা জীয়াই থকালৈকে কেৱল ককাৰ অধিকাৰ থাকে। ককাৰ মৃত্যুৰ পিছতহে লিগেল হিয়াৰসকল অধিকাৰী হয়, যেনে ল'ৰা ছোৱালী আৰু পত্নী, কিন্তু এই অধিকাৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে, জন্মৰ পৰা নহয়। এতিয়া কথাটো হ'ল ককাৰ মাটি বুলিয়েই পৈতৃক সম্পত্তি তথা এনচেষ্ট্ৰেল প্ৰপাৰ্টি বুলি ক'ব নোৱাৰি। চাৰিটা প্ৰজন্মৰ পৰা একেৰাহে চলি অহা হ'ব লাগিব। ভিডিঅ'টো হিন্দু ধৰ্মৰ মানুহৰ কাৰণে খুবেই দৰকাৰী। শ্বেয়াৰ কৰিব। এনেকুৱা তথ্যৰ বাবে মোক ফ'ল' কৰক। ধন্যবাদ।